নিজৰ সন্মিলনবিলাক অনুষ্ঠিত কৰে আৰু ইলেকশ্যন কমিশ্যনক কোনোবা দলে যদি একেবাৰে নিয়মীয়াভাৱে সন্মিলন কৰি নিৰ্বাচিত নেতৃত্বৰ তালিকা তুলি দিব পাৰে সময়মতে এইটো CPM। কাৰণ আপোনালোকে জানে বিজেপি দলৰ নেতাবিলাক অসমৰ নেতা অসমৰ ৰাইজে অসমৰ তেওঁলোকৰ কৰ্মীসকলে নিৰ্বাচন কৰিব নোৱাৰে। এইটো দিল্লীৰ পৰা এপইণ্টমেণ্ট দিয়ে। হিমন্ত বিশ্ব শৰ্মাই 3 দিনমান আগতে কৈছে যে এইবাৰ আকৌ ভৱেশ কলিতাক দিয়া হ'ব পাৰে। তাৰমানে তেওঁলোকৰ নেতৃত্বই ঠিক কৰি দিব দিল্লীৰ পৰা কোন ইয়াতে সভাপতি হ'ব। কংগ্ৰেছ দলৰ একেই ছিষ্টেম। আমি ইয়াৰ বিপৰীতে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত আমাৰ সন্মিলনবিলাক কৰোঁ। সন্মিলনবিলাকৰ দুটা কাম হয়, নতুন নেতৃত্ব নিৰ্বাচন আৰু দ্বিতীয়তে হৈছে অহা 3 বছৰৰ কাৰণে পৰিকল্পনা গ্ৰহণ। এই কাম কৰাৰ কাৰণে ইয়াতে তামোলপুৰতো এই সন্মিলন অনুষ্ঠিত হ'ব। আচলতে মুখ্যমন্ত্ৰীজনক বহুতে দক্ষ বুলি কয়, কিন্তু দক্ষতাটো তেওঁ ক'ত এতিয়ালৈকে কিন্তু আমি দেখা নাই। যদি সঁচাকৈয়ে দক্ষ হয় তেনেহ'লে যিবিলাক মানুহে তেওঁক ভোট দিলে তেওঁলোকক অন্তত সকাহ দিব তেওঁ পাৰিব লাগিছিল। তাৰমানে মূল্যবৃদ্ধিটো ৰোধ কৰিব পাৰিব লাগিছিল। ইয়াতে 5,565 মেট্ৰিক টন আটা মানে ঘেঁহু প্ৰতি মাহত অসমলৈ আহে, কেন্দ্ৰীয় চৰকাৰে পঠায়, কিন্তু মানুহে আটা নাপায়। যোগান মন্ত্ৰীজনে কয় তেওঁৰ বোলে নিমখৰ বাহিৰে কোনো নিয়ন্ত্ৰণ নাই। কিন্তু এতিয়া বিধানসভাত আমাৰ দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে যেতিয়া প্ৰশ্ন কৰিলে যে অসমত আটা ঘেঁহু আহেনে নাহে, তেতিয়া চৰকাৰী তথ্য হ'ল 5,565 মেট্ৰিক টন প্ৰতি মাহত অসমলৈ আহে। এই আটা ক'লৈ গৈছে? গতিকে ইয়াৰ বিৰুদ্ধে আমি যেতিয়া প্ৰতিবাদ কৰিলোঁ, যেতিয়া বিৰোধী দলবিলাকে ক'লে সদন কমিটি হ'ব লাগে, ইয়াৰ পাছত ৰেচন দোকানবিলাকত 1 কেজি 2 কেজিকৈ এতিয়া আটা দিবলৈ আৰম্ভ কৰিছে। তাৰমানে কিমান ডাঙৰ কেলেংকাৰী। গতিকে এইখন চৰকাৰে সাধাৰণ মানুহৰ মুখৰ পৰা আটা কাঢ়ি নি পেলাই তেওঁলোকে খাইছে। তাৰ দ্বাৰা তেওঁলোকে সম্পত্তি কৰিছে, ব্যৱসায়বিলাকক সম্পত্তি কৰিবলৈ সুযোগ দিছে। এইবিলাকক কেন্দ্ৰ কৰি আমি দেখা পাইছোঁ যে কেৰালাত এখন ৰাজ্য চৰকাৰ CPMৰ চৰকাৰ আছে। আমাৰ অসমত কি দিয়ে? ৰেচন কাৰ্ডত মাত্ৰ চাউলকেইটা। কেৰালাতো কেন্দ্ৰীয় চৰকাৰে চাউল পঠায়, কিন্তু কেৰালাৰ চৰকাৰে নিজে দোকান খুলিছে সুলভ মূল্যৰ, নাম দিছে তেওঁলোকে মাভেলি। এই মাভেলি দোকানবিলাকৰ জৰিয়তে আপোনাৰ চেনি, মিঠাতেল নহয়, তাতে নাৰিকল তেল তেওঁলোকে খায়। নাৰিকল তেল, আটা, ময়দা এনেকৈ কেইবাবিধো সামগ্ৰী বজাৰতকৈ আধা দামত তেওঁলোকে জনসাধাৰণক দিয়ে। অসমত দিব নোৱাৰিলেহেঁতেন নেকি? সঁচাকৈ যদি দক্ষ তেনেহ'লে এইখিনি কাম এখন মন্ত্ৰীসভাই কৰিব পাৰিলেহেঁতেন। কৰিব পৰা নাই। তাৰ কাৰণে এতিয়া গৌ মাংসৰ ৰাজনীতিত চৰকাৰখন নামিছে। নহয়, গৌ মাংসৰ কথা হ'ল চামগুৰিত যিটো অভিযোগ আহিছে যে মুখ্যমন্ত্ৰীৰ দলটোৱে গৰু মাৰি খানা দি ভোট ল'লে। মুখ্যমন্ত্ৰীক এই প্ৰশ্ন সাংবাদিকসকলে কৰিছে। এতিয়ালৈকে তেওঁ কিন্তু উত্তৰ দিয়া নাই। সেইটোৰ উত্তৰ নিদি তেওঁ কৈছে যে আমি এতিয়া দোকানবিলাকত গৰুৰ মাংস বিক্ৰী বন্ধ কৰিম। লাভ কাৰ হ'ব, লোকচান কাৰ হ'ব? মই ভাবোঁ লোকচান বেছি হ'ব হিন্দু মানুহৰ। কাৰণ আমাৰ গাঁৱত বেছিভাগ মানুহে এটা গৰু হ'লেও ৰাখে, যাতে বিপদ আপদ হ'লে বিক্ৰী কৰি পইচাকেইটা লৈ সেই পইচাৰে ল'ৰা ছোৱালীক এডমিশ্যন দিব পাৰে, ক'ৰবাৰ বেমাৰৰ চিকিৎসা কৰিব পাৰে। এতিয়া এইটো যদি হয়, তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠানত, তেওঁলোকৰ বিয়া সবাহত তেওঁলোকে এতিয়া গৰুৰ মাংস ব্যৱহাৰ কৰিব নোৱাৰে, তাৰপিছতে ৰাজহুৱা হোটেলত ব্যৱহাৰ কৰিব নোৱাৰে, তেনেহ'লে গৰু কিনিব নেকি কোনোবাই? নহ'লে ক্ষতিটো কাৰ হ'ব? ৰাজনীতিকভাৱে এইটো গৰম ৰাজনীতিৰ কথা কৈ হিন্দুৰ কথা কৈ ভোটকেইটা ল'ব পাৰিব, কিন্তু হিন্দু মানুহৰ বেছি লোকচান হ'ব মুছলমান মানুহতকৈ। গতিকে ৰাজনীতিৰ বাহিৰে, আকৌ ঠেক ৰাজনীতিৰ বাহিৰে এইটো একো নহয়। প্ৰথম তামোলপুৰ জিলা সন্মিলনৰ প্ৰথম দিন 7 আৰু 8 ডিচেম্বৰত এই জিলা সন্মিলন অনুষ্ঠিত কৰাৰ কাৰণে গড়েশ্বৰস্থিত বিষ্ণুৰাভা ভৱনত আয়োজন কৰা হৈছে। আজি এই প্ৰথম সন্মিলন উপলক্ষে মুকলি মিটিং ইতিমধ্যে অনুষ্ঠিত হৈ আছে। এই মুকলি মিটিঙত আমি বৰ্তমান পৰিস্থিতি সম্পৰ্কত বক্তব্য ৰখাৰ বাবে আমাৰ পাৰ্টীৰ ৰাজ্যিক সম্পাদক কমৰেড সুপ্ৰকাশ তালুকদাৰক আমন্ত্ৰণ কৰিছিলোঁ আৰু আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে ইতিমধ্যে বক্তব্য আগবঢ়াইছে।
আৰু অন্যান্য আমাৰ ৰাজ্যিক নেতৃবৃন্দ আছে তেওঁলোকো বৰ্তমান পৰিস্থিতি সম্পৰ্কত বক্তব্য আগবঢ়াব। এতিয়া আমাৰ সন্মিলন উপলক্ষে আমি দুদিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীত আমাৰ যোৱা 3 বছৰৰ আমাৰ পাৰ্টিৰ জিলা কমিটিৰ যিবোৰ কাম কাজ এই কাম কাজৰ মূল্যায়ন কৰা হ'ব আৰু আগত সময়ছোৱাত আমি কি ধৰণে কাম কাজ কৰিম পাৰ্টিয়ে, কাৰণ দেশৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো সাংঘাতিক জটিল পৰিস্থিতি, সাংঘাতিক ভয়াৱহ। গতিকে এই ভয়াৱহ জটিল পৰিস্থিতিত আমি পাৰ্টিয়ে এই জিলাখনত কেনেকৈ কাম কাজ কৰিম এই সন্মিলনতে আমি আলাপ আলোচনা কৰিম। লগে লগে সন্মিলনত আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিম, যেনে নিবনুৱা সমস্যা সমাধানৰ দাবীত যিটো শিক্ষা আৰু কৰ্মসংস্থানৰ দাবীত এটা প্ৰস্তাৱ তাতে উত্থাপন কৰা হ'ব। তাৰপিছত নাৰী সমস্যা, নাৰীৰ ওপৰত যিটো আক্ৰমণ, সাংঘাতিকভাৱে আক্ৰমণ আমাৰ ৰাজ্য আৰু গোটেই দেশতে নাৰীৰ ওপৰত যিটো আক্ৰমণ এই আক্ৰমণৰ বিৰুদ্ধে আমি লক্ষ্য কৰি এটা প্ৰস্তাৱ প্ৰস্তুত কৰিছোঁ। নাৰী সমস্যা, এই নাৰী সমস্যাৰ ওপৰতে এটা প্ৰস্তাৱ থাকিব। লগে লগে কৃষকসকলৰ যিবোৰ সমস্যা, কৃষি সমস্যা, ভূমি সমস্যা, এই কৃষি সমস্যা আৰু ভূমি সমস্যাৰ ওপৰতো এটা প্ৰস্তাৱ থাকিব। আগন্তুক সময়ত এই সমস্যাবিলাকক লৈ আমি গোটেই তামোলপুৰ জিলাতে পাৰ্টিৰ কাম কাজ বা সংগঠনৰ কাম কাজ নিশ্চয় কৰিব লাগিব। লগে লগে অতি সম্প্ৰতি অসমত যিটো সাংঘাতিক এটা সমস্যা দেখা দিছে, যেনে স্মাৰ্ট মিটাৰ, বিদ্যুতৰ ক্ষেত্ৰত যিটো স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰৰ দাবীত আমি এটা প্ৰস্তাৱ ৰাখিছোঁ, যাতে স্মাৰ্ট মিটাৰ মানে বাতিল কৰে, স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ তেওঁলোকে বাতিল কৰে, সেইটো এটা দাবী আমি ৰাখিছোঁ। লগে লগে আমাৰ অঞ্চলৰ জিলাখনৰ বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, তাৰপৰা স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ দাবীত আমি সন্মিলনত বিতংভাৱে আলাপ আলোচনা কৰিম আৰু অনাগত এই 3 বছৰত আমি এই প্ৰস্তাৱবিলাকৰ ভিত্তিতে সংগঠনৰ কাম কাজ কৰি পাৰ্টি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িম। আমাৰ কাইলৈ 8 তাৰিখে বোধহয় আবেলি 2 বজামানত আমাৰ সন্মিলন শেষ হ'ব। ধন্যবাদ। শ্ৰদ্ধাৰ মিডিয়া বন্ধুসকল আৰু শ্ৰদ্ধাৰ আজি আমাৰ গড়েশ্বৰ PHCত আমাৰ ছ'ন'গ্ৰাফি মানে আল্ট্ৰাছাউণ্ড মেচিন আমি BTR চৰকাৰৰ পৰা পাব পাৰিছিলোঁ। এইটো ফৰ্মেলিটিভাৱে যিটো ইনিগ্ৰেশ্যন কৰিব লগা আছে তাৰ কাৰণে মোক মানে ইনভাইট কৰিছিলোঁ। ইয়াত মই ইনিগ্ৰেশ্যন এইমাত্ৰ কৰি দিলোঁ। এইখন অনুষ্ঠানত মানে সন্মানীয় আমাৰ SDG ডাঙৰীয়া আছিলে, ডক্টৰ সন্মানীয় আমাৰ চক্ৰৱৰ্তী ডাঙৰীয়া আছে, সন্মানীয় মুকুল বৰ্তু ডাঙৰীয়া, ডক্টৰ সঞ্জয় বড়ো ডাঙৰীয়া আৰু দত্ত ডাঙৰীয়া, এনেকৈ প্ৰায় ডক্টৰ আছিলে। হিচাপে যিখিনি আন্তঃগাঁথনি 2টা PHCৰ আণ্ডাৰত আমি বৰগুৰি পাইছিলোঁ 3 কোটি টকা, ইটোৰে 2 মহলীয়া বিল্ডিং ধুনীয়াকৈ সজাই ল'লোঁ আৰু গড়েশ্বৰতো আমি মানে 1.5 লাখ 1.5 পাইছিলোঁ। হিচাপে বৰ্তমান সম্পূৰ্ণ হৈছে। যিখিনি আমি 4টা বছৰত যিখিনি পাব লাগে BTR চৰকাৰৰ পৰা কিছু হ'লে আমি সজাই তুলিব পৰা বুলি কৈছোঁ। তাৰ কাৰণে BTR চিফ মহোদয় মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সন্মানীয় আৰু হেল্থৰ আমাৰ ডিপাৰ্টমেণ্টৰ EM মাননীয় অৰূপ কুমাৰ দে ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতৰ যিটো গুৰু দায়িত্ব আছে এইখিনি পালন কৰা বুলি মই কৈছোঁ, যিহেতু এম্বুলেঞ্চো আমি পালোঁ আৰু তাৰ বাহিৰে বিভিন্ন ধৰণৰ ইয়াৰ সা সামগ্ৰী আহিছে। এইখিনি মানে আমাৰ কমিটি কৈছে হিচাপে মই বিশেষ ক'ব লগা নাই। BTR চৰকাৰৰ প্ৰায়ভাগ ডিপাৰ্টমেণ্টত যিখিনি 4 বছৰ হৈছে এইটো অলপ প্ৰশংসনীয় বুলি ক'ব লাগিব। চৰকাৰৰ পৰা পোৱা আল্ট্ৰাছাউণ্ড মেচিনৰ আজি শুভ উদ্বোধনী হ'ল গড়েশ্বৰ CHCত। ইতিমধ্যে BTR চৰকাৰে বিভিন্ন আঁচনি হাতত গ্ৰহণ কৰিছে। তাৰে এক অংশ হিচাপে স্বাস্থ্য বিভাগত এই আল্ট্ৰাছাউণ্ড মেচিনৰ সংস্থাপনৰ যোগেদি বিশেষকৈ প্ৰথম অৱস্থাত আমি মহিলাসকলৰ, গৰ্ভৱতী মহিলাসকলৰ আল্ট্ৰাছাউণ্ড কৰিব পাৰিম। পিছলৈকে হয়তো ইয়াৰ প্ৰসাৰ ঘটিব আৰু এইখন FRলৈকে উন্নতি হোৱাৰ লগে লগে FR হিচাপে বিল্ডিংটো বনাইছে ইতিমধ্যে। তাত কৰ্মচাৰী দিয়াৰ আৰু ডক্টৰসকল দিয়াৰ পিছত ইয়াত গোটেইখিনি ব্যৱস্থা কৰি সোনকালে হ'ব বুলি মই আশা ৰাখিছোঁ আৰু চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এই FRখন সোনকালে খুলি ৰাইজৰ মংগলৰ কাৰণে মোকলাই দিব পাৰে। আৰু ইতিমধ্যে বিল্ডিংটো আপোনালোকে দেখা পাইছে, বিল্ডিং ইতিমধ্যে কমপ্লিট হৈছে। গতিকে তাত ষ্টাফখিনি দিলে আৰু অপাৰেশ্যনৰ সা সৰঞ্জাম ইতিমধ্যে আহি পাইছে। গতিকে যদি
ডক্টৰ পৰ্যাপ্ত পৰিমাণে দিয়ে আৰু অন্য ষ্টাফ পৰ্যাপ্ত পৰিমাণে দিয়ে তেতিয়াহ'লে আমি ৰাইজৰ কাৰণে অতি সোনকালে মুকলি কৰিব পাৰিম। সেইটোৱে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। ধন্যবাদ।